যিহেতু যোৱাকালি প্ৰবল বৃষ্টিপাতৰ ফলত বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ টিংখাং সমষ্টিৰ ৰাজগড় অঞ্চলৰ প্ৰায় কেইখন বাগিচাত বিশেষকৈ বানাক্ৰান্ত হৈ পৰিছে। কৃত্ৰিম বানপানীয়ে দেখা দিছে, যাৰ কাৰণে বহু লাইনবাসী এতিয়া বৰ্তমান তেখেতসকলে শিবিৰত থাকিব লগা হৈছে আৰু বহুকেইখন বিদ্যালয় বৰ্তমান আজি তাৰিখত বন্ধ দিব লগা হৈছে এই বিশেষকৈ কৃত্ৰিম বানপানী কবলত পৰাৰ কাৰণে। সেয়েহে আজি বিশেষকৈ আমি নীলমণি সৰজনী হৈ পিনে বৰ্তমান কৰঙণি চাহ বাগিচালৈ আহিছোঁ আৰু ইয়াৰ ভিতৰভাগত সোমাইছোঁ। আৰু শুনামতে আজি এখন বিদ্যালয় বানৰ কবলত পৰাৰ কাৰণে এখন বিদ্যালয় আজি বন্ধ দিব লগা হৈছে আৰু বহুত লোক বৰ্তমানে শিবিৰত আছে। চ' সঁচাকৈ এক দুখৰ বিষয় আৰু এনেকুৱা সময়ত বিশেষকৈ এই যিসকল আমাৰ বানাক্ৰান্ত লোক আছে তেখেতসকলক ক'ৰবাত আমি অলপ হ'লেও সহযোগিতা আগবঢ়াটো খুবেই প্ৰয়োজন। চ' আমিও আশা কৰিছোঁ যাতে এই আমাৰ মাজৰ পৰা এই বেয়া দিনবিলাক অতি সোনকালে আঁতৰ হওক। ত' তেন্তে বন্ধুসকল বলক পোনে আমি আজি কৰঙণি চাহ বাগিচাৰ ভিতৰভাগলৈ সোমাই যাওঁ আৰু তাত এই বিশেষকৈ এই বানৰ কবলত আমাৰ এই ৰাইজসকল তেখেতসকলৰ যি মৰ্ম বেদনা সেইখিনি অলপ তেখেতসকলক অলপ শ্বেয়াৰ কৰিব চেষ্টা কৰোঁ। তেখেতসকলক ক'ত কি ধৰণে কেনেকৈ অলপ সহায় কৰিব পাৰি অলপ চেষ্টা কৰিবলৈ চিন্তা কৰোঁ। যোৱাকালি পৰিস্থিতিৰ কাৰণে আমাৰ স্কুলসমূহ যিহেতু বন্ধ হৈ গৈছে, স্কুলসমূহ বন্ধ থাকিবৰ কাৰণে যিখিনি পানীৰে পৰিপুষ্ট হৈ আছে তাৰ বাবে আমি যিখিনি আমি যিহেতু DTD চেনিটাইজেশ্যন কৰিবৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব লাগিব। সেইখিনি সুবিধা যাতে আমাৰ চৰকাৰৰ পৰা যি সুবিধা পাওঁ তাকে মই হেৰি কৰিছোঁ। স্কুল আজি বন্ধ আছে নেকি? আজি স্কুলটো বন্ধই দিছোঁ, তেনেকৈ পানীৰ কাৰণে ল'ৰা ছোৱালী ওলাই আহিব পৰা নাই তেনেকৈ। স্কুলৰ ভিতৰত পানী সোমাই গৈছে? স্কুলৰ ভিতৰত অৱশ্যে নাই, কিন্তু বাউণ্ডেৰীৰ গোটেইটো পানী হৈ আছে তাৰমানে। তাৰ ৰিলিফ কেম্পত যে মানুহখিনি আছে সিহঁতৰ খোৱা বোৱা বা পানী ব্যৱস্থাটো কেনেকুৱা? পানী ব্যৱস্থা আমি যিহেতু আমাৰ অলৰেডি পানী ফেক্টৰীৰ পৰাই দিয়া হৈছে, ডিষ্ট্ৰিবিউট কৰা হৈছে পানী খোৱা বোৱাৰ কাৰণে, থকা মেলিৰ কাৰণে চব তেনেকৈ ফেক্টৰীৰ পৰাই যোগান ধৰা হৈছে। বাকী খোৱা বোৱা কিবা অসুবিধা পাই আছে? খোৱা বোৱা আমাৰ যিখিনি মানুহৰ লগত মিলিজুলি কৰি আৰু বনোৱাই লোৱা আৰু খাই মেলি তাকে আহিছে আৰু ৰিলিফ কেম্পত থকা মেলা ব্যৱস্থা কৰিছে তেনেকৈ। আমাৰ কৰঙণি চাহ বাগিচাত যি মানে যোৱা কালি আৰু তাৰ আগৰ দিনা যি বৃষ্টিপাত হৈছিলে তাৰ ফলত আমাৰ কৰঙণি চাহ বাগিচাৰ বৰলাইন আৰু মাঝি লাইনত প্ৰায় 26টা ঘৰত মানে পানীত বুৰ গৈছে। আৰু ইতিমধ্যে আমি বাগিচাৰ কৰ্তৃপক্ষই কিছুমান সা সুবিধা কৰি দিছে আৰু কিছুমান ব্যক্তি ইতিমধ্যে ৰিলিফ কেম্পত আছেহি গৈ। আৰু আমাৰ বাগিচাৰ কৰ্তৃপক্ষই প্ৰশাসনিক বিষয়াৰ লগতো আলোচনা কৰিছে যিহেতু যিখিনি যাৱতীয় ব্যৱস্থা লাগে এই ব্যৱস্থাখিনি সুবিধা কৰি দিবৰ কাৰণে আমাৰ কল্যাণ বিষয়া মহোদয়ে ইতিমধ্যে যোগাযোগ কৰি আছে আৰু যিমান পাৰিছে চেষ্টা কৰি আছে। আৰু আমাৰ যিবিলাক ৰিলিফ কেম্পত আছে তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা লগতে থকাৰ ব্যৱস্থাও কৰিছে। আৰু ইতিমধ্যে আমি আৰু বাগিচাত আৰু কিছুমান ঘৰ তেনেকুৱা আছে নেকি বুলি আমি চাই আছোঁ, গতিকে আমি এইখিনিৰ ব্যৱস্থা কৰিবলৈ বিচাৰিছোঁ। যিহেতু ফাইনেল DTD এইখিনিৰ ব্যৱস্থাই আমাৰ বাগিচা কৰ্তৃপক্ষই ইতিমধ্যে লৈছে, গতিকে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।